নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ, গতিকে ঘৰৰ সকলোখিনি কাম বন কৰি আজৰি পিজৰি হৈ ভিডিঅ' এটা বনাবলৈ বুলি লৈছোঁ। আজি বলকচোন আপোনালোকক দুটামান বস্তু দেখাওঁ, কেনেকুৱা হৈছে ক'ব। এইখন চাওকচোন, আইনাখন কেনেকুৱা লাগিছে বাৰু দেখিবলৈ। আগৰ আইনা এখন আছিলে, ভাগি গ'ল, আৰু গতিকে ভগা আইনাখন তেনেকৈ পেলাই নিদি এনেকৈ ধুনীয়াকৈ মাজতে ভৰাই লৈ ডাঠ কাগজত এনেকৈ বনাইছোঁ। কেনেকুৱা লাগিছে বাৰু দেখিবলৈ, ভাল লাগিছেনে চাওকচোন। এয়া এতিয়া এনেকৈ সজাই ৰাখিছোঁ আৰু দেখুৱাইছোঁ। এয়া চাওক, এটা বটল, এনেকৈ বটলবিলাক আৰ্ট কৰি খুব ভাল পাওঁ। আজৰি সময়ত এইবোৰকে কৰি থাকোঁ, ভাল লাগে। সেইকাৰণে আজি বোলো ইয়াকে অকণমান ভিডিঅ' এটা কৰি সাঁচি ৰাখোঁ। চাওকচোন কেনেকুৱা লাগিছে বটল আৰ্টটো। এয়া আৰু আনফালে এইটো এটা বটল, এইটো এনেদৰে সজাই পৰাই ৰাখিছোঁ। বস্তুবিলাক পেলাই নিদি আচলতে প্ৰতিটো বস্তু এনেকৈ কামত খটুৱাবলৈ ভাল পাওঁ, নহয় জানো। গতিকে ইমান ধুনীয়া ধুনীয়া বটল কিছুমান পোৱা যায়, বাটৰ পৰা বুটলি আনো। আচলতে ভাল লগা বস্তু বা ভাল লগা বটল পালে বাটৰ পৰাও এনেকৈ বুটলি আনি পেলাই এনেকৈ ধুনীয়াকৈ সজাই পৰাই পেলাই ৰাখি থওঁ। তাৰপিছতে এইফালে এয়া আছিলে সৰু সৰু উঘা চিৰিকি কেইটামান, এয়াও ধুনীয়াকৈ আজি বোলো চাফা কৰোঁ অকণমান। চাওকচোন কেনেকুৱা লাগিছে, বৰ ভাল লাগে নহয়নে এনেকুৱা সৰু সৰু কিউট কিউট বস্তুবিলাক। এয়া আচলতে দাদাইহে বনাইছে, মই বনোৱা নাই। সি এনেকৈ বনায় এইবিলাক বস্তু, আৰু আমি এনেকৈ সজাই ৰাখোঁ। ভাল লাগে এইবিলাক বস্তু এনেদৰে সজাই পৰাই ৰাখিলে। আজিকালি এনেকুৱা চেৰেকী উঘা এইবিলাক আজিকালি ল'ৰা ছোৱালীয়ে হয়তো চিনি নাপাব, সেইকাৰণে এনেদৰে সযতনে ৰাখি ভাল পাওঁ। আৰু এনেকৈ এয়া বোলো অকণমান চাফা কৰি দিওঁ, বালি চালিখিনি আজি দেওবাৰ পাওঁতে অকণ চাফা কৰি দিওঁ। সদায় ইমান বহুত বেছিকৈ লাগি থাকিবলৈ সময় পোৱা নাযায়, গতিকে আজি ভাবিলোঁ এনেকৈ অকণমান এয়া চাফাই কৰোঁ, কৰি পেলাই আকৌ ভালকৈ ধুনীয়াকৈ সজাই পৰাই ৰাখোঁ। এয়া এইখিনি আৰু আছিলে কেইটামান, সেইখিনি অৱশ্যে এতিয়া ভাগি গ'ল, দিন হ'ল যে, গতিকে যিকেইটা আছে সেইকেইটাকে ধুনীয়াকৈ এনেকৈ সজাই পৰাই ৰাখিবলৈ চেষ্টা কৰোঁ। ইফালে এয়া সেই বাঁহৰে বনোৱা এডাল ষ্টেণ্ডত এনেকৈ গোটেইকেইটা চেৰেকী এনেকৈ ভৰাই পেলাই আকৌ নিৰ্দিষ্ট জেগাত ভালদৰে সজাই ৰাখিম। কেনেকুৱা পাইছে বাৰু আপোনালোকে বস্তুকেইটা জনাবচোন। ভাল লাগে নহয় জানো এনেকুৱা সৰু সৰু বস্তুবিলাক। আৰু এনেকুৱা বস্তু কিছুমানে ঘৰখন ভালদৰে সজাই পৰাই ৰাখিবলৈ চেষ্টা কৰোঁ। বহুত দামী বস্তু বা বহুত ডাঙৰ ডাঙৰ বস্তু নাইকিয়া, সাধাৰণ বস্তুকেইটাকে যদি এনেকৈ ৰখা হয় তাকো দেখিবলৈ ভাল লাগে, নহয় জানো। কেনেকুৱা লাগিছে বাৰু দেখি জনাবচোন। আনফালে এয়া দাদা বজাৰলৈ গৈছিলে, গতিকে সি আনিলে এয়া মাছ। এয়া চাওকচোন, একদম লোকেল মাছ এইকেইজনী, বৰ একে ধুনীয়া জিলিকি আছে একে মাছকেইজনী। এয়া মাছ। তাৰপিছতে আৰু এবিধ আনিছে বাৰু, সেইবিধ দেখুৱাওঁ ৰ'ব কি আনিছে। এয়া চাওক কি আনিছে। ইফালে এয়া আমাৰ কাৰণে, এয়া চবেই নাখায় বাৰু, অকল মই আৰু ভতিজাটোহে খাম। সেইকাৰণে এইখিনি অকল আমাৰ দুটাৰে হ'ব, আৰু বাকী সিহঁতে খাব, ঘৰৰ বাকী মানুহে খাব মাছ। এয়া ইফালে বৌয়ে এনেদৰে মাছখিনি ফ্ৰাই কৰিলে। এয়া কি বনাব আৰু এয়া ৰেচিপি নেদেখাওঁ, মই মাত্ৰ আমাৰটোৰ কাৰণে, আমাৰ খাদ্যবিধৰ কাৰণে ৰেডি কৰিম এতিয়া। তাৰপিছতে ইফালে এয়া মাছখিনি ফ্ৰাই কৰি থোৱা দেখিলেই, ইফালে এয়া মই এনেকৈ বনাই আছোঁ। আৰু পৰ্কৰ থালিখন চাবৰ কাৰণে আপোনালোকে মোৰ শ্বৰ্ট ভিডিঅ'টো চাব লাগিব, কাৰণ তাৰ থালিখন মই শ্বৰ্ট ভিডিঅ'ত দিম। ইফালে এয়া বনাই আছোঁ এনেদৰে। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব, আৰু শ্বৰ্ট ভিডিঅ'টো নিশ্চয় চাব ইয়াৰ থালিখনৰ কাৰণে। আজিলৈ আহোঁ তেন্তে, বাই।